বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ জয় আই অসম জয় আই অসম জিন্দাবাদ 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 অতুল বেৰা জিন্দাবাদ জিন্দাবাদ অতুল বেৰা জিন্দাবাদ 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 অসম গণ পৰিষদ জিন্দাবাদ 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 হাজাৰিকা জিন্দাবাদ 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 হাজাৰিকা জিন্দাবাদ 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 মাটিৰ চিনাও মাটিৰ চিনাও আৰে হাজাৰিকা জিন্দাবাদ 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 আৰে হাজাৰিকা জিন্দাবাদ আমি প্ৰদীপ হাজৰিকাৰে হৈ নহয় আমি এই ঐতিহ্যমণ্ডিত শিৱসাগৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ আহিছোঁ বহু বছৰ ধৰি শিৱসাগৰখন পিছ পৰি আছে আৰু এই পিছপৰা ঠাই আমি জিলিকাবলৈ আমি যত্ন কৰিব লাগিব নতুন প্ৰজন্ম হিচাপে আমাৰ নিজৰ ঘৰখনলৈ আমাৰ দায়িত্ব আছে আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়া এনেকুৱা এজন নেতা তেখেতৰ সবল নেতৃত্বত আমি এই নতুন প্ৰজন্মই ভাবোঁ যে আমি শিৱসাগৰীয়া ৰাইজে উশাহ পাম আমাৰ বিভিন্নজনে কৈছে যে এইবাৰ নেতাজন এনেকুৱা হ'ব লাগে যোনে বিধানসভাত বহে বিধানসভাৰ বাহিৰত যাতে নাথাকে প্ৰতিবাৰে আমি দেখিবলৈ পাওঁ যে বিধানসভালৈ যায় 5 মিনিটত উলিয়াই দিয়া যায় আমাক লাগে এজন নেতা যোনে কণ্ট্ৰিবিউট কৰে বিধানসভাত যাতে তেওঁ আমাৰ প্ৰশ্ন আমাৰ কথাখিনি উত্থাপন কৰে সবলভাৱে আৰু তাৰেই যোনটো সলিউশনছ সেই সমস্যাৰ সলিউশনছখিনি আনি পেলাই আমাক দিয়ে আৰু সম্পূৰ্ণভাৱে যাতে আমাৰ সকলো প্ৰাপ্য যাতে দিছপুৰৰ পৰা আনি পেলাই আমাক শিৱসাগৰ দিয়ে আপুনি যদি এছেম্বলিৰ যদি প্ৰথম 5 মিনিটত বহি পেলাই যদি আপুনি যদি বাহিৰলৈ ওলাই যাব লগা অৱস্থা হয় প্ৰতিবাৰে তেনেহ'লে আমাক নেতৃত্ব দিয়া মূল্যটো কি থাকিলে সেইকাৰণে আমি ভাবোঁ আমাৰ শিৱসাগৰ ৰাইজৰ সন্মান আছে আবেগ আছে আমি সেই আবেগেৰে আমি এটা সন্মানীয় পদ আমি এজন সন্মানীয় ব্যক্তিক দিবলৈ বিচাৰিছোঁ যোনে আমাৰ এই সন্মান আৰু মৰ্যাদাটো ৰাখিব পাৰে আৰু সেই মৰ্যাদাটো আৰু সন্মানটো ৰাখিবলৈ একমাত্ৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া আছে এইবাৰ যোনটো নিৰ্বাচন এই নিৰ্বাচনটোৰ 3জন কেণ্ডিডেট আহিছে আৰু 3জন কেণ্ডিডেটৰ নতুন প্ৰজন্মই প্ৰতিজনে কৈছে যে 3জন কেণ্ডিডেটৰ কিন্তু এইবাৰ বায়'ডাটা চোৱা যাব পূৰ্ব দিনবিলাকক তেওঁলোকে কি কৰি আহিছিলে কাৰ কিমান শক্তি আছে কোনে কিমান ত্যাগ কৰিলে অসম আন্দোলনত কোনে কিমান ত্যাগ কৰিলে মানুহৰ হৈ এটা সমষ্টি আমগুৰিৰ প্ৰতি কোনে কিমান ত্যাগ কৰিলে কেনেকৈ উদ্ধাৰ কৰি এটা অঞ্চল আনি পেলাই ভাল অৱস্থালৈ আনি পেলাই ৰাখিব পাৰিলে কাৰ কিমান কণ্ট্ৰিবিউশ্যন আছে ছ'চাইটিটোৰ কাৰণে পজিটিভলি নিগেটিভলি নহয় নিগেটিভলি বহুত কণ্ট্ৰিবিউশ্যন আছে কিছুমান কেণ্ডিডেটৰ ছ'চাইটিলৈ আজি সেইখিনি কথা শুনিলে বহুতৰ মানুহৰ দুখ লাগে কিন্তু আমাৰ নেতা শ্ৰী প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ 50 বছৰ কেৰিয়াৰত তেখেতে এক বিন্দু কিন্তু দাগ লাগিবলৈ নিজৰ হেৰি দিয়া নাই অসমীয়া ৰাইজৰ গাত দিয়া নাই আৰু তাতোতকৈ ডাঙৰ কথা অসম গণ পৰিষদ দলক দিয়া নাই আৰু এইবাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহায় আশীৰ্বাদত আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ সবল নেতৃত্বত শিৱসাগৰ ৰাইজে উন্নয়নৰ আশা পাইছে আৰু এই আশাক আমি সকলোৱে মিলি জুলি পেলাই আমি সমৰ্থন কৰিছোঁ আমাক উন্নয়ন লাগে আৰু লাগিবই আৰু আপুনি ভাষণ প্ৰসংগত শিৱসাগৰ বহুত ধৰণে পিছ পৰি আছে আপুনি যদি আমাৰ যদি বুৰঞ্জী চাই তেনেহ'লে ক্ৰীড়া হিচাপত আমাৰ শিৱসাগৰখন বহুত আগবঢ়া আছে স্বৰ্গদেউ দিনৰ পৰা ইয়াত ক্ৰীড়া ক্ষেত্ৰত আমি বহুত আগবঢ়া আছে কিন্তু আজি ক্ৰীড়া ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ স্পৰ্টছ উইল বি আৰ ওৱান অফ দ্য মেইন ইছ্যু আমি শিৱসাগৰখন স্পৰ্টছ হাব হিচাপে আমি আগবঢ়াই দিব বিচাৰোঁ অসমত ইয়াত 4-5খনকৈ ষ্টেডিয়াম হ'ব লাগে প্ৰতিটো স্পৰ্টছৰ প্ৰতিটো দিশত আমি আগবঢ়াই লৈ যোৱা ইয়াত এটা অনুষ্ঠান হ'ব লাগে আৰু সকলো দিশৰ পৰা অসমৰ পৰা বা নৰ্থ ইষ্টৰ পৰা আহি লোকে ইয়াত
কম্পিটিশ্যন কৰিব লাগে ধুনীয়াকৈ আৰু তাৰ বাহিৰে আমি দেখিছোঁ হেল্থৰ ইছ্যুটো বহুত মেজৰ কিয় কাৰণে আমাৰ স্বাস্থ্য দিশত ইয়াত দুৰ্বলতা বহুত আছে আজি জয়সাগৰ যোনখন আমাৰ চিভিল হস্পিটেল শুনিবলৈ বেয়া আমাৰ নিজৰ হস্পিটেল সেইখন কিন্তু তাত হেনো বোলে মানুহ গ'লে বোলে ICUত সোমালে বোলে ঘূৰি নাহে সেইটো আমি ৰেকৰ্ড শুনিব পাৰিছোঁ আৰু এইটো আমাৰ কাৰণে কিন্তু এইটো লজ্জাজিত কথা আমাৰ ইয়াত এখন ইউনিভাৰ্চিটি নাই আমাৰ ইয়াত এখন কলেজ নাই ভাল আমি নতুন ছাত্ৰ ছাত্ৰীক কি ধৰণে আগবঢ়াই লৈ গৈছোঁ কেনেদৰে আগবঢ়াই লৈ গৈছোঁ ইয়াত ভাল এখন স্কুল নাই এখন ভাল স্কুল নাই চ' আমাৰ কৰিব লগা বহুত আছে উৎপাদনৰ ক্ষেত্ৰত আমি বহুত দিশ আগবাঢ়িব লগা আছে আৰু বিভিন্ন ঠাইত আমি মাইক্ৰ' লেভেলত আমি যোনখিনি সেলফ ডিপেণ্ডেণ্ট যোনখিনি বিজনেছ আমি আৰম্ভ কৰিব পাৰোঁ সেইখিনি আমি ততাতৰিয়াকৈ আৰম্ভ কৰি লৈ যোৱা দিশটো আমি চালি জাৰি চাব লাগিব তাতোতকৈ ডাঙৰ কথা আমাৰ যোনটো টুৰিজিম ছেক্টৰ আপুনি জানে আজি দিল্লীয়ে হওক আগ্ৰাই হওক পুৰণা মনুমেণ্টছৰ কাৰণে পুৰণা জেগাৰ কাৰণে স্থানৰ কাৰণে কিমান বিখ্যাত আমাৰ ইয়াততো ঢেৰ আছে আমাৰ ইয়াত সকলো আছে কিন্তু এইখিনি আজি ৰাজ্যবাসীলৈকে আমি সজাই তুলিব পৰা নাই আমি দিশটো দেখাই দিব পৰা নাই প্ৰতি ৰাতি দিন ইয়াত 5,000 বাহিৰৰ পৰা পৰ্যবেক্ষক আহি পেলাই প্ৰতিদিন 5,000 মানুহ থাকিব লাগিছিলে মিনিমাম 5,000 মানুহ থাকিব লাগিছিলে ইয়াত হোটেল বুক হৈ যাব লাগিছিলে দিনে ৰাতিয়ে কিন্তু ভাল এখন হোটেল নাই সেইকাৰণে আমি শিৱসাগৰবাসী আমি দুৰ্ভাগ্যজনক যে পুৰণা বিধায়ক আহি গ'ল কিন্তু আমাক চাবলগীয়া কোনো নহ'ল সেইকাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ আমি ৰাইজৰ সঁহাৰি বিচাৰিছোঁ যে প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ কিন্তু শিৱসাগৰৰ ৰাইজে আৰু শিৱসাগৰে কিন্তু উন্নতি দেখিব আৰু ইয়াৰ লগে লগে আমি স্বৰ্গদেউসকলৰ আশীষ পাম আৰু শিৱসাগৰ ৰাজ্যৰ কৰ্তব্য আছে বুৰঞ্জীৰে আমাৰ এইটো কৰ্তব্য আছে যে আমি তেওঁলোকৰ যোনখিনি বস্তু যোনখিনি স্থান সেইখিনি মৰ্যাদাৰে আমি ৰাখি থৈ যাব পাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য